মই নীতিকেশৰ মাকে কৈছোঁ, মই নভবাকৈ বহুত ডাঙৰ পাপ কৰিলোঁ। সঁচাকৈ মোৰ মনলৈ কিয় নাহিল যে ময়ো এগৰাকী নাৰী। পুত্ৰৰ মুখত পৰি মই পাপৰ ভাগিদাৰ হ'লোঁ। মোৰ ল'ৰা নীতিকেশৰ লগতে ময়ো সমানেই দোষী। লাগিলেও লাগক মোৰ হাতত হেণ্ডকাফ। মই কৰা পাপৰ কিজানি হৈয়ে বা প্ৰায়শ্চিত্ত। সঁচাকৈ মোক জানো ভগৱানে কৰিব ক্ষমা? নাই, মই সকলো আগতে স্বীকাৰ কৰিব লাগিব। ৰাতি কৰা অত্যাচাৰ জনাব লাগিব। হ'লেও হওক মোৰ পুত্ৰ দোষী সদায় শাস্তি পোৱাটো যোগ্য। মই নীতিকেশৰ মাকে কৈছোঁ, সঁচাকৈ বোৱাৰীজনীক কিয় ময়ো নিজৰ ছোৱালীৰ দৰে ভাবিব নোৱাৰিলোঁ? মই বাৰু এজনী মাতৃ নে মোকো মানুহে ক'ব ডাইনী বুলি? মই নিজকে ক্ষমা কৰিব নোৱাৰিম। মোৰ ল'ৰাই মদ্যপান কৰি আহি বোৱাৰীক কৰা অত্যাচাৰ নিজ চকুৰে দেখিও নেদেখা ভাও ধৰিলোঁ। সঁচাকৈ মই বাৰু কিয় এনেকুৱা কৰিলোঁ? পুত্ৰৰ মুখত পৰি ময়ো পাপৰ সমানে ভাগিদাৰ হ'লোঁ। সঁচাকৈ মোক জানো ভগৱানে কৰিব ক্ষমা? লাগক মোৰ হাততো হেণ্ডকাফ। কি জানিবা মোৰো হওক প্ৰায়শ্চিত্ত। সঁচাই মই বহুত বেয়া মানুহ। সমাজৰ আগত উলিয়াম কেনেকৈ বাৰু মোৰ মুখ? এতিয়া মোৰ হৃদয়ে বুজি পাইছে, মোৰ পুত্ৰৰ দৰে ময়ো সমানেই দোষী। হয়, পুত্ৰই যেতিয়া কৰে অত্যাচাৰ, তেতিয়া আমি কিয় বাৰু নীৰৱে শুনি আছিলোঁ? মই বোৱাৰীজনীক কিয় নোৱাৰিলোঁ মোৰ ছোৱালীৰ দৰে ভাবিব? সঁচাকৈ মোৰ অন্তৰখন বহুত নীচ। মই এতিয়া বুজিব পাৰিছোঁ, ময়ো এগৰাকীতো আছিলোঁ নাৰী। মই বাৰু কিয় মই এনেকুৱা হ'লোঁ? মোৰ হৃদয়খন কিয় কঠোৰ হ'ল? মই নীতিকেশৰ লগত কিয় যোগদান কৰিলোঁ? সঁচাকৈ মোৰ দৰে কেতিয়াও আন নাৰী এনেকুৱা নহ'ব। কাৰণ নিজৰ বোৱাৰীজনী সদায় ছোৱালীৰ দৰে মানিব লাগে। মই কৰা পাপৰ প্ৰায়শ্চিত্ত জানো হ'ব? ভগৱানে মোক জানো কৰিব ক্ষমা? সঁচাকৈ সেই নিৰ্দোষী ছোৱালীজনীক মোৰ ল'ৰাই হত্যা কৰি পেলালে। মোৰ ঘৰখন পাপেৰে ভৰি পৰিলে। পুণ্য কেতিয়া হ'ব মোৰ ঘৰখন? ময়ো নীতিকেশৰ দৰে ৰঙাঘৰৰ আলহী হ'বগে লাগিব নেকি? হ'লেও হ'ম। যদি প্ৰায়শ্চিত্ত হওঁ, হ'লেও হ'ম ময়ো ৰঙাঘৰৰ আলহী। ৰঙাঘৰৰ আলহী হ'লেই জানো পাপবিলাক প্ৰায়শ্চিত্ত হ'ব? এজনী ছোৱালীৰ জীৱন আমি কৰিলোঁ ধ্বংসৰ। এজনী মাতৃক হৃদয়ৰ পৰা চিৰ জীৱনৰ কাৰণে কাঢ়ি লৈ গ'লোঁ। সঁচাকৈ মই বহুত নীচ। মই নিজকে ধ্বংস কৰি দিব মন গৈছে। সঁচাকৈ মই বাৰু কিয় এনেকুৱা হ'লোঁ? মোৰ ল'ৰাৰ মুখত পৰি, মৰমৰ মুখত পৰি ময়ো ল'ৰাৰ লগতে ময়ো হত্যাকাৰী নাম ল'লোঁ। সঁচাকৈ মই যদি ল'ৰাটোক বুজালোহেঁতেন, নাপায় শুন, এনেকুৱা কৰিব নাপায়। তাইও এজনী লোকৰ ঘৰৰ ছোৱালী। তই আনিছ মোৰ ঘৰৰ বোৱাৰী হৈ, আৰু মই যদি তাইক নাৰাখোঁ ছোৱালীৰ দৰে, মোৰ গাত পাপে লাগিব। সেই কথাষাৰ মই কিয় বুজিব নোৱাৰিলোঁ? এতিয়া হাজাৰ হাজাৰ মানুহে মোক দোষ দিছে। হয়, মই দোষী। মই যদি শাস্তি পাবলগীয়া হয়, শাস্তি পাবলৈ মই সদায় ৰাজি আছোঁ। মই এটাই কামনা কৰোঁ, মই কৰা পাপৰ ফল, ল'ৰাটোৱে কৰা পাপৰ ফল জানো প্ৰায়শ্চিত্ত হ'ব। সঁচাকৈ মোৰ অন্তৰখন ইমান বেয়া, মোৰ মনটো ইমান লেতেৰা। ছিঃ,
মই নিজৰ ওপৰত নিজকে ধিক্কাৰ দিছোঁ। নিজৰ ওপৰত নিজকে ঘৃণ উপজিছে। মোৰ দৰে কোনো মাতৃ এনেকুৱা নকৰিব। মই সঁচাকৈ বুজিব পৰা নাছিলোঁ। মই এগৰাকী মাতৃ হৈও ইমান নিজ কাম কৰিব পাৰিলোঁ কেনেকৈ? সঁচাকৈ মোৰ চকু এতিয়া মুকলি হৈছে। মই ভাবিবলৈ বাধ্য হৈছোঁ যে এগৰাকী বোৱাৰী সদায় নিজৰ ছোৱালীৰ দৰে মানিব লাগিব। আৰু ছোৱালীৰ দৰে মই নামানিলোঁ আৰু মোৰ ল'ৰাই হত্যা কৰি দিলে। তাৰ লগতে ময়ো পাপৰ ভাগিদাৰ হ'লোঁ। সঁচাকৈ মোৰ আত্মায়ো শান্তি নাপাব। মই মৃত্যু হোৱাৰ পিছতো তিল তিলকৈ এই কথাষাৰে মোক বাৰুকৈ মনত পেলাই থাকিব। সঁচাকৈ মোৰ দৰে এনেকুৱা কোনেও নকৰিব। নিজৰ বোৱাৰীক সদায় ছোৱালীৰ ওপৰত ভাবিব। আৰু মই কৰা পাপৰ প্ৰায়শ্চিত্ত কি জান? ভৱিষ্যতলৈকৈ কৰিব নোৱাৰোঁ। মই সকলোকে ক'ম, সকলো ৰাইজকে ক'ম, মোৰ ল'ৰা নীতিকেশৰ দৰে মই সমানে দোষী। মোকো হাতত লৈ যাওক হেণ্ডকাফ লগাই। ময়ো ৰঙা ঘৰৰ আলহী হৈ থাকিব বিচাৰোঁ। মই আপোনালোকক যিটো নাটক মই আপোনালোকক শুনালোঁ, সেই নাটকখন কাল্পনিক হয়। কাৰণ মানুহে মাককো সমানে দোষী কৰিছে নহয় জানো? মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে সঁচাকৈ মাক যদি দোষী, এনেকৈ মাকে চিন্তা কৰি পাইছে নেকি? সেইটো কাৰণে মই আপোনালোকৰ মাজলৈ সেই কাল্পনিক নাটকখন আপোনালোকৰ মাজৰ আগত দাঙি ধৰিছোঁ। আৰু কাৰণ নীতিকেশে শাস্তি পোৱাটো আমিও বিচাৰোঁ। যদিহে মাকে নীতিকেশৰ লগত সঁচাকৈ যদি মানুহে কোৱাৰ দৰে যোগ দিছে, তেতিয়া কিন্তু বহুত বেয়া কথা। আমিও বিচাৰোঁ পংখীয়ে ন্যায় পোৱাটো। কিন্তু এনেকুৱা ঘৰখনত যদি হৈ থাকে, নিশ্চয় মাকে গম পাব নহয় জানো? সেইকাৰণে মই নিজে কাল্পনিকভাৱে এখন নাটক কৰি আপোনালোকৰ মাজলৈ দাঙি ধৰিলোঁ। আপোনালোকে যদি সঁচাকৈ ভাল লাগিছে, সঁচাকৈ আপোনালোকে পংখীক ন্যায় দিব বিচাৰিছে, যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এইটো কোনো মই সঁচা বুলি ক'বলৈ যোৱা নাই, কিন্তু মই কাল্পনিকভাৱেহে আপোনালোকক আগত দাঙি ধৰিছোঁ। যদিহে মানুহে সঁচাকৈ সন্দেহ দৃষ্টিয়ে চাইছে, সঁচাকৈ মাকে এনেকৈ ভাবিছে নেকি, সেইটো কাৰণে মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো এখন নাটকৰ দৰে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আৰু ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে পংখীক ন্যায় দিব বিচাৰে, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু আমি সদায় বিচাৰোঁ পংখীক ন্যায় দিয়াটো, আৰু নীতিকেশ নামৰ সেই পিশাচটোক কঠোৰতম শাস্তি দিব লাগে। ফাঁচি কাঠত ওলমাবলৈ আমি বিচাৰোঁ। আৰু যাতে ভৱিষ্যতলৈকে এনেকুৱা কেতিয়াও দ্বিতীয়জন নীতিকেশে আৰু দ্বিতীয়গৰাকী পংখীক এনেকৈ ক'বলৈ সাহস নকৰে। আমি সদায় নাৰী, আৰু আমাৰ লগতো এনেকুৱা নঘটিব আমি ক'ব নোৱাৰোঁ। সেইটো কাৰণে বহুত বেয়া লাগিছে আৰু দুখ লাগিছে। মানুহে যদি সঁচাকৈ নীতিকেশৰ মাককো যদি আছে বুলি ভাবিছে, ঠিক তেনেকৈ মাকে এনেকৈ ভাবিছে নেকি? এইখন মোৰ মনে সজা কাল্পনিক নাটক, আৰু ইয়াত কোনো কাৰো লগত ব্যক্তিগতভাৱে জড়িত নাই। মই নিজে কাল্পনিকভাৱে ৰচিছোঁ, আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। ধন্যবাদ।